মৰমৰ বন্ধু বান্ধৱীসকল আপোনালোকক আকৌ এবাৰ ANSS একাডেমীৰ আন এটা নতুন ভিডিঅ'লৈ আন্তৰিকভাৱে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত সাউথ শালমাৰা ডিষ্ট্ৰিক্টৰ লয়াৰ প্ৰাইমাৰী স্কুলত এইবাৰ কাট অফ মাৰ্ক কিমান যাব পাৰে সেই কথাখিনি কম্পাৰেটিভলি আলোচনা কৰা হ'ব। সো আপোনালোকে কোনো ধৰণৰ স্কিপ নকৰাকৈ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব আৰু যদি মোৰ চেনেল নতুনকৈ আহিছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি যাব। সো এতিয়া মই সাউথ শালমাৰা ডিষ্ট্ৰিক্টৰ কাট অফ মাৰ্ক আলোচনা কৰাৰ আগত সাউথ শালমাৰা ডিষ্ট্ৰিক্টৰ কিমান পোষ্ট আছে কেটাগৰী ৱাইজ সেই পোষ্টখিনি আপোনালোকক দেখাব লাগিব। সো সেই হিচাপতে মই আপোনালোকক পোষ্টখিনি আগত দেখাই ল'ম সাউথ শালমাৰা ডিষ্ট্ৰিক্টৰ এইবাৰ কিমান পোষ্ট আছে। সো সাউথ শালমাৰা ডিষ্ট্ৰিক্টৰ আনৰিজাৰ্ভ কেটাগৰীৰ সাউথ শালমাৰা ডিষ্ট্ৰিক্টৰ আনৰিজাৰ্ভ কেটাগৰীৰ এইবাৰ পোষ্ট আছে 59 পোষ্ট আছে। OBC MOBC ইয়াতে 40 পোষ্ট আছে মানে 40টা পোষ্ট আছে। SC কেটাগৰী সাউথ শালমাৰা পোষ্ট আছে 24। ST প্লেন সাউথ শালমাৰা ডিষ্ট্ৰিক্টৰ পোষ্ট আছে 25। ST হিলছৰ সাউথ শালমাৰা ডিষ্ট্ৰিক্টৰ পোষ্ট আছে 14। PWD সাউথ শালমাৰা ডিষ্ট্ৰিক্টৰ পোষ্ট আছে 11 পোষ্ট আছে আৰু T ট্ৰাইবছৰ পোষ্ট আছে 14 পোষ্ট আছে। আৰু সাউথ শালমাৰা ডিষ্ট্ৰিক্টৰ এইবাৰ টোটাল পোষ্ট আছে 187 পোষ্ট আছে। সো এইবাৰ সাউথ শালমাৰা ডিষ্ট্ৰিক্টৰ কাট অফ মাৰ্ক কিমান যাব পাৰে তো সাউথ শালমাৰা ডিষ্ট্ৰিক্টৰ একচুয়ালি তাত SC ST প্লেন ST হিলছ এইবোৰ কেণ্ডিডেটৰ সংখ্যা কম আছে। OBCও কম আছে যদিও OBC সিমান কম নহয় কিন্তু সাউথ শালমাৰা ডিষ্ট্ৰিক্টত আৰু ডিষ্ট্ৰিক্টটো অলপ ব্যাকৱাৰ্ড। এই ডিষ্ট্ৰিক্টটো চৰ্চাপুৰীৰে মানে গঠিত এটা সৰু ডিষ্ট্ৰিক্ট। সো এই ডিষ্ট্ৰিক্টৰ গাতে লাগি আছে ধুবুৰী ডিষ্ট্ৰিক্ট ইফালে গোৱালপাৰা। সো এই ডিষ্ট্ৰিক্টৰ এইবাৰৰ কাট অফ মাৰ্ক কিমান যাব পাৰে বিতংভাৱে কম্পাৰেটিভলি আলোচনা কৰা হ'ব। সো আপোনালোকে ভিডিঅ'টো যদি চোৱাৰ পিছত যদি ভাল লাগে লাইক কমেণ্ট আৰু আপোনাৰ বন্ধু বান্ধৱীৰ মাজত বেছিকৈ শ্বেয়াৰ কৰিব। সো এতিয়া মই এইবাৰ সাউথ শালমাৰা ডিষ্ট্ৰিক্টৰ কাট অফ মাৰ্ক কিমান যাব পাৰে সেইখিনি আপোনালোকৰ লগত পোনপ্ৰথমতে আলোচনা কৰিম। আপোনালোকে চালে যে কেটাগৰী বা সাউথ শালমাৰা ডিষ্ট্ৰিক্টৰ ক'ত কিমানটা পোষ্ট আছে। আনৰিজাৰ্ভ কেটাগৰী টোটাল পোষ্ট আছে 59 পোষ্ট আছে। তো যদিও মানে একচুয়ালি পোষ্ট আনৰিজাৰ্ভ কেটাগৰী পোষ্টৰ সংখ্যা বেছি আছে কিন্তু আনৰিজাৰ্ভ কেটাগৰী কেণ্ডিডেটৰ সংখ্যাও যথেষ্ট বেছি আছে। সেই হিচাপতে সাউথ শালমাৰা ডিষ্ট্ৰিক্ট যদিও বেকৱাৰ্ড ডিষ্ট্ৰিক্ট তাৰ গাতে ধুবুৰী ডিষ্ট্ৰিক্ট লাগি আছে গোৱালপাৰা ডিষ্ট্ৰিক্ট লাগি আছে। ধুবুৰী ডিষ্ট্ৰিক্ট বা গোৱালপাৰা ডিষ্ট্ৰিক্টৰ পৰা কিছু সংখ্যক কেণ্ডিডেটে সাউথ শালমাৰা ডিষ্ট্ৰিক্টত এপ্লাই কৰিব আৰু বেলেগ ডিষ্ট্ৰিক্টৰ পৰা এপ্লাই কৰিলেও কিন্তু সেইটো সংখ্যাত কম থাকিব মানে অলপ সংখ্যক কেণ্ডিডেটে সাউথ শালমাৰা ডিষ্ট্ৰিক্টত এপ্লাই কৰিব কাৰণ এই ডিষ্ট্ৰিক্টটো বহুত বেকৱাৰ্ড ডিষ্ট্ৰিক্ট। সো সেইকাৰণে ইয়াতে কাট অফ মাৰ্ক আনৰিজাৰ্ভ কেটাগৰী 60+ যাব। 60ৰ তলত নাহে 60+ বা 60ৰ ওপৰত যাব। OBC MOBC কেটাগৰী কেণ্ডিডেটখিনি ইয়াতে পোষ্টৰ সংখ্যাও কিন্তু কম আছে। কেণ্ডিডেট যদিও কম পোষ্টৰ সংখ্যাও কম আছে। সেই হিচাপতে বিবেচনা কৰিলে দেখা যায় 58+। সো আপোনালোকে আৰু এটা কথা কৈ থৈছোঁ যে এইবাৰ যিটো মেৰিট লিষ্ট প্ৰস্তুত কৰা হ'ব আপোনালোকে জানে তথাপি মই আৰু এবাৰ কৈছোঁ হায়াৰ ছেকেণ্ডেৰীৰ পৰা 5%, DLEDৰ পৰা 5% আৰু টেটৰ পৰা 85% লয়াৰ প্ৰাইমাৰীৰ কাৰণে। সো যিবোৰ কেণ্ডিডেটে লয়াৰ প্ৰাইমাৰী স্কুলত টেটত নাম্বাৰ বেছি আছে এতিয়া হায়াৰ ছেকেণ্ডেৰী বা DLEDত নাম্বাৰ অলপ কম আছে টেটত নাম্বাৰ বেছি আছে সেই কেণ্ডিডেটবোৰে এইবাৰ মেৰিট লিষ্টত নাম অহাটো মোটামুটি নিশ্চিত বুলি ক'ব পাৰি। সো সেই হিচাপতে এইবাৰ মানে মই গোটেই কথাখিনি বিবেচনা কৰি যিহেতু কাট অফ মাৰ্ক মই প্ৰস্তুত কৰিছোঁ সো এই কাট অফ মাৰ্ক মই যিখিনি মানে আপোনালোকে কৈ আছোঁ আপোনালোকে যেতিয়া মেৰিট লিষ্ট দিব আপোনালোকে মোৰ এইটোৰ লগত এবাৰ মিলাই ল'ব। তো SC কেটাগৰীৰ 24 পোষ্ট আছে ইয়াতে কাট অফ মাৰ্ক 56+ যদিও দিছোঁ তাতকৈ কম যাব পাৰে 56 বা তাতকৈ কমো যাব পাৰে। ST প্লেনৰ 55 ইয়াতে 55+ মানে 55 যাবই মানে পোষ্টৰ সংখ্যাও কম আছে। ইয়াতে 55ৰ কমো আহিব পাৰে কাৰণ ST প্লেনৰ কেণ্ডিডেট কিমানখিনিয়ে সাউথ শালমাৰা ডিষ্ট্ৰিক্টত এপ্লাই কৰে তাৰ ওপৰত নিৰ্ভৰ কৰিব। আৰু সাউথ শালমাৰা ডিষ্ট্ৰিক্টত মই যিখিনি জানো ST প্লেন কেটাগৰী কেণ্ডিডেট সাউথ শালমাৰা ডিষ্ট্ৰিক্টত নাই বুলিয়ে ক'ব পাৰি বেলেগ ডিষ্ট্ৰিক্টৰ পৰা এপ্লাই কৰিব। তাৰপিছত ST হিলছৰ কেণ্ডিডেটো সাউথ শালমাৰা ডিষ্ট্ৰিক্টত কম আছে। সো ইয়াতে 52+ একদম সাউথ শালমাৰা ডিষ্ট্ৰিক্টত ST হিলছৰ কাট অফ মাৰ্ক আটাইতকৈ কম যাব 52+ বা ইয়াত তলতো আহিব পাৰে। ST যিটো মই ইয়াতে দেখালোঁ মই আৰু এবাৰ দেখাব লাগিব ৰ'বচোন আপোনালোক আৰু এবাৰ দেখাম মই ইয়াতে মই দেখাইছোঁ ST প্লেনৰ 25 পোষ্ট আছে ইয়াতে 55 যে মই লিখিছোঁ ইয়াতকৈ কম আহিব পাৰে আৰু ST হিলছৰ 52 দিছোঁ ইয়াৰ 52ৰ মানে তলত
আহিব নালাগে একচুৱেলি 52 থাকিব 52 বা তাৰ ওপৰত থাকিব কিন্তু ST প্লেনৰ 55ৰ তলত আহিব পাৰে PWD 11 পোষ্ট আছে PWD এতিয়া PWD ক্যান্ডিডেট বোৰ্ড জেনাৰেলৰো হ'ব পাৰে OBC MOBC গোটেইখিনি হ'ব পাৰে কাৰণ PWD যিবোৰ ক্যান্ডিডেট আছে সেই ক্যান্ডিডেটৰ সংখ্যাৰ ওপৰত তাত কাট অফ মাৰ্ক নিৰ্ভৰ কৰিব তথাপিও PWD ক্যান্ডিডেটৰ ইয়াতে কাট অফ যেটো পোষ্ট আছে 11 পোষ্ট ইয়াতে কাট অফ মাৰ্ক 52 বা 52 এনেকুৱা যাব 52 বা 53 এনেকুৱা যাব পাৰে কাৰণ এটো পোষ্ট মানে ক্যান্ডিডেটৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰিব আৰু টি ট্ৰাইবস সাউথ শালমাৰা ডিস্ট্ৰিক্টত নাই বুলি ক'ব পৰা যায় আৰু মানে টি ট্ৰাইবস নাই ব্লেক ডিস্ট্ৰিক্টৰ পৰা যদি এপ্লাই কৰে সাউথ শালমাৰা ডিস্ট্ৰিক্টত টি ট্ৰাইবসৰ কাট অফ মাৰ্ক যথেষ্ট কম যাব মই কৈছো সাউথ শালমাৰা ডিস্ট্ৰিক্টৰ টি ট্ৰাইবসৰ কাট অফ মাৰ্ক যথেষ্ট কম যাব সো মই জাস্ট প্ৰেডিকচন কৰিছো আপোনালোকে এটো স্ক্ৰিনশ্বট মাৰি যেতে মেৰিট লিষ্ট ওলাব আপোনালোকে এবাৰ মিলাই ল'ব অলপ ইফাল হ'ব পাৰে কাৰণ এটো তো ফাইনাল মেৰিট লিষ্ট নহয় ফাইনাল মেৰিট লিষ্ট যেতে ওলাব আপোনালোকে তাৰ লগত এবাৰ মিলাব এটো মই জাস্ট বহুত মানে সাউথ শালমাৰা ডিস্ট্ৰিক্টৰ ওচৰৰ ডিস্ট্ৰিক্টবোৰ আৰু যোৱাবাৰতো সাউথ শালমাৰা ডিস্ট্ৰিক্টৰ মানে এপইন্টমেন্ট হোৱা নাই তথাপি মানে যোৱাবাৰৰ যিবোৰ ডিস্ট্ৰিক্টত এপইন্টমেন্ট হৈছিল সেইবোৰ ডিস্ট্ৰিক্টৰ যেনেকৈ ধুবুৰীত হৈছিল গোৱালপাৰাত হৈছিল এইবোৰ ডিস্ট্ৰিক্টৰ যোৱাবাৰৰ কাট অফ মাৰ্ক মই বিশ্লেষণ কৰিছো কৰাৰ পিছত মই সাউথ শালমাৰা ডিস্ট্ৰিক্টৰ কাট অফ মাৰ্ক এবাৰটো ওলাইছো সো যদি ভিডিওটো ভাল লাগিছে আপোনালোকে বেছি কৈ শেয়াৰ কৰিব আৰু পৰৱৰ্তী কোনটো ডিস্ট্ৰিক্টৰ ওপৰত ভিডিও লাগে আপোনালোকে মোৰ কমেন্ট সেকশনত জনাব আৰু ভালে কেইটামান ডিস্ট্ৰিক্টৰ কাট অফ মাৰ্ক মই পৃথকভাৱে আলোচনা কৰিছো যদি আপোনালোকে হেবোৰ চাব বিচাৰে মোৰ এইখন ভিডিও ডেসক্ৰিপশন বক্স লৈ যাওক তাৰ পৰা আপোনালোকে চাব পাৰিব থ্যাংক ইউ